নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ পলিচিছ এণ্ড প্ৰগ্ৰামছ ফৰ ৰিয়েলাইজিং কনষ্টিটিউশ্যনেল অব্লিগেশ্যনছ অ'কে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ The Constitution of India has made certain obligations and initiated various policies and programs to fulfill them ইয়াতে কৈছে আমাৰ ভাৰতৰ সংবিধানে কিছুমান বাধ্যবাধকতা বা কৰ্তব্য ৰাখি সেইবোৰ পূৰণৰ বাবে বিভিন্ন নীতি আৰু কাৰ্যসূচী আৰম্ভ কৰিছে আজি আমি এই নীতি আৰু কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰিম States are free to initiate their own educational policies যিকোনো ৰাজ্যই নিজৰ policies initiate কৰিব পাৰে নতুন policy initiate কৰিব পাৰে to fulfill the educational objective Then the Central Advisory Board of Education CABE advises the central and state governments. Central Advisory Board of Education হৈছে highest level যিয়ে নেকি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কি কৰে এডভাইস কৰে যাতে তেওঁলোকে পলিচিছ আৰু প্ৰগ্ৰামছবোৰ বনাব পাৰে ঠিক আছে এতিয়া আমি চাওঁ আজিৰ আমাৰ পইণ্টছ কেইটা প্ৰথমতে আহিল ইকুৱেলিটি অফ এডুকেশ্যনেল অপৰচুনিটি ঠিক আছে দ্য কনষ্টিটিউশ্যন এনচিঅ'ৰ্ছ আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে এনচিঅ'ৰ কৰিছে যে এডুকেশ্যনেল ইকুৱেলিটি ফৰ অল সকলোৰে কাৰণে শিক্ষাৰ সমতা regardless of caste, creed, race, or sex. ঠিক আছে Then it aims at 100% literacy and national development. ইয়াৰ মুখ্য উদ্দেশ্যটোৱেই হৈছে 100% literacy আৰু আমাৰ national developmentত ইয়াৰ সহায়ত ভাৰতবৰ্ষক আমি পৃথিৱীৰ অন্য ডেভেলপমেণ্ট নেশ্যনৰ নিচিনাকৈ ডেভেলপ কৰিব পাৰিম বুলি কৈছে Then point number 2 National Adult Education Program NAEP This program was launched on 2nd October 1978 to remove illiteracy among 10 crore adults aged 15 to 35 by 1983 to 84 কৈছে ইয়াতে এটা যিটো প্ৰগ্ৰাম বনাইছিলে সেই প্ৰগ্ৰামটোৱে এটা টাইম বাউণ্ড মেনাৰত মানে মাত্ৰ 5 বছৰৰ ভিতৰতে এই টাৰ্গেট এচিভ কৰিবলৈ পলিচিটো বনোৱা হৈছিল This policy mainly focused on women, scheduled caste, scheduled tribe, landless labor, and weaker section of the society. এই পলিচিটোৱে বিশেষকে women, SC, ST বা labor sectionক সাঙুৰি লৈছিলে ঠিক আছে Then point number 3 free and compulsory education guaranteed under Article 45 of the Constitution আমাৰ ভাৰতৰ সংবিধানৰ 45তম আৰ্টিকলত এইটো উল্লেখ আছে কৈছে It provides free and compulsory primary education for children aged 6 to 14 years. 6 পৰা 14 বছৰ বয়সলৈ সকলো শিশুকে free and compulsory education দিয়াটো বাধ্যতামূলক কৰিছে এইটো কত উল্লেখ আছে আৰ্টিকেল নম্বৰ 45 ঠিক আছে Then District Primary Education Program DPEP This program was launched in 1993-94 to promote universalization of education. So ইয়াতে কৈছে universalization of education. এইটো কি হয় It means availability of education everywhere according to the specific need of the children and places. এইটোৱে হৈছে আমাৰ universalization of education. Then another is decentralized planning at the district level. এটা কৈছে decentralized মানে হৈছে educational planning processবোৰ কেন্দ্ৰীয়ভাৱে নাৰাখি তাক local stakeholdersক দি দিব লাগে just like
পেৰেণ্টছ, টিচাৰ্ছ, কমিউনিটি লিডাৰ্ছ এটচেট্ৰা তেওঁলোকৰ হাতত গতাই দিব লাগে এই এডুকেশ্যনেল প্লেনিংছবোৰ। সেইটো আছিলে মেইন উদ্দেশ্য DPEPৰ। ঠিক আছে। দেন পইণ্ট নম্বৰ 5, National Policy on Education. It was formulated in 1968, then Prime Minister Indira Gandhi. প্ৰথম NPE-টো ইন্দিৰা গান্ধী সময়ত এইটো ফৰ্মুলেট কৰা হৈছিলে in 1968. Then it was revised in 1986. Then Prime Minister ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ সময়ত ইয়াক কি কৰিছে অকণমান ৰিভাইজ কৰা হৈছিলে। It aimed all-round development and removal of educational barriers across society. ইয়াৰ মুখ্য উদ্দেশ্যই আছিলে যে all-round development আৰু এডুকেশ্যনেল বেৰিয়াৰ্ছ যোনবোৰ আছে আমাৰ ছ'চাইটিত তাক ৰিমুভ কৰাটোৱেই আছিল তাৰ মুখ্য উদ্দেশ্য। এই পলিচিটোৱে প্ৰাইমাৰী লেভেলৰ পৰা কলেজ লেভেললৈকে সাঙুৰি লৈছিল। বৰ্তমান আমাৰ দেশত NPE 2020 ইমপ্লিমেণ্ট হৈছে যদিও এতিয়ালৈকে 100% ইমপ্লিমেণ্ট হৈ উঠা নাই। এতিয়াও এই 1986ৰ যিটো পলিচি সেইটো চলি আছে আমাৰ দেশত। ঠিক আছে। এইটোত আমাৰ ভকেশ্যনেল এডুকেশ্যনৰ পৰা আৰম্ভ কৰি যোনবোৰ অপেন ইউনিভাৰ্চিটিজ সেইবোৰকো সাঙুৰি লোৱা হৈছিল এই NPE 1986ৰ আণ্ডাৰত। ঠিক আছে। দেন পইণ্ট নম্বৰ 6, Sarva Shiksha Abhiyan. It was the largest program launched in 2000 and implemented in 2001. ইয়াক লঞ্চ কৰা হৈছিলে 2000 চনত আৰু ইমপ্লিমেণ্ট কৰা হৈছিলে 2001 চনৰ পৰা। It aimed at universalization of education in a time-bound manner. ইয়াতো কি কৈছিলে ইয়াৰ এইম আছিল যে এডুকেশ্যনক ইউনিভাৰ্চেলাইজেশ্যন কৰা উইদিন 10 years মানে 2010ৰ ভিতৰতে তাক এডুকেশ্যনক ইউনিভাৰ্চেলাইজেশ্যন কৰিব লাগে। And the program was pioneered by then Prime Minister Atal Bihari Vajpayee. তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সময়ত আমাৰ এই প্ৰগ্ৰামটো আহিছিলে। দেন কৈছে made education a fundamental right through the 86th Amendment. এডুকেশ্যনক এটা ফাণ্ডামেণ্টেল ৰাইট বুলি গণ্য কৰা হৈছিলে 86th এমেণ্ডমেণ্টৰ দ্বাৰা। এই এডুকেশ্যন পলিচিটোক মানে SSAক পিছলৈ 2018ত সমগ্ৰ শিক্ষা অভিযান বুলি ইয়াক উন্নীত কৰা হৈছিলে। মানে সৰ্ব শিক্ষাৰ পৰা সমগ্ৰ শিক্ষালৈ উন্নীত কৰা হৈছিলে। ঠিক আছে। দেন পইণ্ট নম্বৰ 7, National Program for Education of Girls at Elementary Level. এইটো কৈছে a component of SSA. এইটো SSAৰে এটা কম্পনেণ্ট মানে SSAৰ যোনবোৰ অবজেক্টিভ আছিলে সেইবোৰ ফুলফিল কৰিবৰ কাৰণেই এটা নতুন পলিচি বনোৱা হৈছিলে। It was launched on July 24 on 2003. 2003ৰ জুলাইৰ 24 তাৰিখে এইটোক লঞ্চ কৰা হৈছিলে। It mainly focused on education in backward girls and aimed at empowerment and participation. womenক কি কৰিব লাগে এম্পাৱাৰমেণ্ট কৰিব লাগে আৰু তেওঁলোকৰ পাৰ্টিচিপেশ্যনো কৰিবৰ কাৰণে উৎসাহিত কৰা হৈছিলে আৰু এইটোৱে আছিলে ইয়াৰ মেইন এইম। It was sponsored by the Central Government of India. আৰু ইয়াক কোনে স্পন্সৰ কৰিছিলে Central Government of India. Then আহিল আমাৰ Right to Education Act 2009. This was started on August 4, 2009 under Article 21A. ইয়াক Article 21A আণ্ডাৰত 2009 চনত বনোৱা হৈছিলে। It ensures free and compulsory education for children aged 6 to 14 years.
আৰু ই কি কৰিছিলে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰাইমাৰী লেভেলত দিয়াটো কম্পালচৰি কৰিছিলে প্ৰাইমাৰী লেভেলত মানে আমি ক'ব পাৰোঁ আপ টু ক্লাছ 8 লৈকে যাতে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিয়া হয় সেইটো নিশ্চিত কৰিছিলে এই পলিচিটো যদিও 2009ত আহিছিলে এনেক্ট হৈছিলে but it came into effect on 1st April 2010 2010হে এইটো ইমপ্লিমেণ্ট হৈছিলে it is based on the 86th amendment সংবিধানৰ 86th amendmentৰ জৰিয়তে ইয়াক বনোৱা হৈছিলে বা এনেক্ট কৰা হৈছিলে then আহিল আমাৰ no detention policy under the RTE Act Right to Education Act all students up to class 8 are promoted without being failed মানে ক্লাছ 8 লৈকে কোনো ল'ৰা ছোৱালীক আমি ফেইল কৰাই ৰাখিব নোৱাৰিম এইটোৱে আছিলে no detention policy it promotes inclusive education এইটোৱে inclusive educationক promote কৰিছিলে and reduce pressure of exams and also it increase enrollment and retention of the students এই পলিচিৰ মুখ্য উদ্দেশ্যটোৱেই আছিল যে reduce the pressure of exams and promote holistic development of students ইয়াতে এটা এক্সাম্পল ক'ব পাৰোঁ এজন এডুকেশ্যনিষ্টৰ মুখত মই এটা এক্সাম্পল শুনিছিলোঁ যে তেওঁ এবাৰ এজন মানুহক এটা ছাগলী লৈ যোৱা দেখিছিলে সেইটো দেখি এজন সৰু ল'ৰাই তাৰ দেউতাকক সুধিছিলে যে দেউতা এই ছাগলীটো যে ইমান জোৰকে টানি লৈ গৈ আছে মানুহজনে ক'ত লৈ গৈ আছে তেতিয়া মানুহজনে কৈছিলে মানে তেওঁৰ পুতেকক কৈছিলে যে এইটো কচাইখানা স্লটাৰ হাউচত লৈ গৈ আছে তেতিয়া সেই ল'ৰাজনে কি উত্তৰ দিছিলে মই ভাবিছোঁ আকৌ এইটো স্কুললৈ লৈ গৈ আছে এতিয়া ভাবক স্কুলটো কিমান ভয় খোৱা হৈছে মানে ল'ৰা ছোৱালীয়ে সেই ভয় খোৱাবোৰ নাইকিয়া কৰিবৰ কাৰণেই একচুৱেলি এই no detention পলিচিটো ইমপ্লিমেণ্ট কৰা হৈছিলে ঠিক আছে তো নেক্সটলৈ যাওঁ এতিয়া মহিলা সমীক্ষা This was launched in 1988 under NPE 1986 National Policy of Education 1986ৰ আধাৰতেই 1988ত ইয়াক লঞ্চ কৰা হৈছিলে It empowered women through education এইটোৱে মহিলাক এম্পাৱাৰ কৰে through education and build self-confidence and socio-economic independence আৰু কি কৰে self confidence আৰু socio-economic independence build কৰাটো সহায় কৰে NPE 1986ৰ অবজেক্টবোৰ ফুলফিল কৰিবলৈ ইয়াক আচলতে ইমপ্লিমেণ্ট কৰা হৈছিল and this program make a positive image of women in the society okay so moving to the next point that is Operation Blackboard it introduced key infrastructure and staffing provisions for primary schools যেনেকে নেকি কি কৈছিলে ফাৰ্স্ট কৈছে minimum 2 usable rooms and toilets মানে অতি কমেও কৈছিলে দুটা ৰিজনেবলি লাৰ্জ ৰুম থাকিব লাগে যাতে যিকোনো ৱেদাৰ কণ্ডিশ্যনত এই ৰুমবোৰ ইউজেবল হয় ইয়াৰ উপৰি কৈছিলে যে ল'ৰা আৰু ছোৱালীৰ কাৰণে ছেপাৰেট টয়লেট ফেচিলিটিও থাকিব লাগে দেন আৰু কি কৈছিলে এটলিষ্ট 2 টিচাৰ্ছ ওৱান বিং এ ওমেন কমচে কম এটা প্ৰাইমাৰী স্কুলত দুজন শিক্ষক থাকিব লাগে আৰু তাৰে ভিতৰত এজন ওমেন থকাটো প্ৰিফাৰ কৰিছিলে দেন পইণ্ট নম্বৰ 3 কৈছে provision of essential teaching learning material আৰু কৈছে কিছুমান টিচিং লাৰ্নিং মেটেৰিয়েল যেনেকৈ নেকি সায়েন্স কিট মেথছ কিট লাইব্ৰেৰীজ এটসেট্ৰা এইবোৰ যাতে সকলোবোৰ বিদ্যালয়ত থাকে আপ টু প্ৰাইমাৰী লেভেল হেতুক নিশ্চিত কৰিবলৈ এটো বনোৱা হৈছিলে ঠিক আছে তো এইখিনি আছিল আমাৰ policies and programs এতিয়া এইখিনিৰ পৰা আমি কি কনক্লুড কৰিব পাৰো যে these policies and programs play a crucial role in realizing the constitutional obligation of
providing quality and equitable education to every citizen of India. মানে এই নীতি আৰু কাৰ্যসূচীসমূহে ভাৰতৰ প্ৰতিজন নাগৰিকক গুণগত আৰু ক্ষমতাপূৰ্ণ শিক্ষা প্ৰদানৰ সাংবিধানিক বাধ্যবাধকতা বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, তো আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ। ধন্যবাদ।